চাবুৱাত তিনিগৰাকী মহিলাৰ স্বাৱলম্বিতাৰ এক নিদৰ্শন। শদিয়া অঞ্চলৰ পৰা আহি চাবুৱাৰ হাতীয়ালি বাইপাছৰ কাষত শাক-পাচলি দোকান দি তিনিগৰাকী মহিলাই স্বাৱলম্বিতাৰ এক উদাহৰণ স্থাপন কৰিছে। এই মহিলাসকল নিজৰ পৰিয়ালৰ ভাৰ স্বাৱলম্বিতাভাৱে বহন কৰাৰ উদ্দেশ্যে নিজা প্ৰচেষ্টাত শাক-পাচলি বিক্ৰীৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকে মুখ্যভাৱে ঘৰৰ বাৰীত উৎপাদিত শাক-পাচলি আৰু গাঁৱৰ অন্যান্য কৃষকসকলৰ পৰা ক্ৰয় কৰি সেইসমূহ দোকানত বিক্ৰী কৰে। এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল হৈ পৰাৰ লগতে গাঁৱলীয়া কৃষকসকলৰ বাবে এক সম্ভাৱনামূলক বজাৰ সৃষ্টি কৰিছে। স্বাভাৱিকভাৱে তেওঁলোকৰ পৰিশ্ৰম আৰু হেঁপাহে তেওঁলোকক আগুৱাই নিয়াৰ এক পথ দেখুৱাইছে। এই মহিলাসকল উদাহৰণ দেখুৱাইছে যে মনোবল আৰু সঠিক পৰিকল্পনাৰে যিকোনো পৰিসৰতে উন্নতি সম্ভৱ আৰু তেওঁলোকে পৰিশ্ৰমৰ নতুন প্ৰজন্মৰ মহিলাসকলক স্বাৱলম্বিত হোৱাৰ এক পথ দেখুৱাইছে। তিনিগৰাকী মহিলাক মই দেখিছোঁ যে কেইবাদিনো আগৰ পৰাই ইয়াতে শাক পাচলি বিক্ৰী কৰি উপাৰ্জন কৰিছে বুলি আমি গম পাইছোঁ। মই জনাত এইসকল মহিলা শদিয়াৰ শান্তিপুৰৰ পৰা আহিছে বুলি শুনিছোঁ। গতিকে ভাবিছোঁ যে কঠোৰ পৰিশ্ৰম কৰি হ'লেও তেওঁলোকে এখন তাৰমানে নিৰ্ভৰশীল হৈছে, নিজে নিৰ্ভৰশীল হৈ কিনি পৰিয়াল চলাব পাৰিছে বুলি মই ভাবিছোঁ। আৰু এফালে দেখা পোৱা যায় আজিকালি যিহেতু বহু মহিলাই তেওঁলোকে বিপথে পৰিচালিত হৈছে, এই সম্পৰ্কত আপুনি কি ক'ব এওঁলোকক লৈ? চাওক, যিসকল মহিলা বিশেষকৈ কৰ্মহীন আৰু যিসকলৰ মনোবৃত্তি ভাল নহয়, সেইসকলে এনেকুৱা পথেৰে নিশ্চয় গতি কৰিব। কিন্তু যিসকল স্বাৱলম্বী, যিসকলে জীৱনটো বুজি পায়, সেইসকলে কেতিয়াও বিপথে পৰিচালিত নহয়।